ক'ব লাগিব আজি কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কামৰূপ একাডেমীৰ প্ৰাক্তন ছাত্ৰ সন্মিলনে আমি গ্ৰীষ্মকালীন এক কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। তোৰ গীত মাত, তোৰ আমাৰ আবৃত্তি আৰু আমাৰ কিনেতো শব্দ উচ্চাৰণৰ এই কৰ্মশালা আজিৰ পৰা আমাৰ আৰম্ভ হৈছে। 15 তাৰিখে ইয়াৰ সামৰণি পৰিব। এই অনুষ্ঠান আজি গৌতম শৰ্মা ডাঙৰীয়া বিশিষ্ট সাংবাদিক তেখেতে উদ্বোধন কৰিছে। ইয়াতে 5গৰাকী আমাৰ শিল্পী ভূপেন হাজৰিকা, ৰুদ্ৰ বৰুৱা, নৱকান্ত বৰুৱা, দিলীপ শৰ্মা আৰু ৰুদ্ৰ বৰুৱাৰ এই গীতৰ যিসকল তেওঁলোকে আমাৰ মাজত সৃষ্টি কৰি গৈছে তেওঁলোকৰ এক গীতৰ কৰ্মশালা হ'ব, শব্দ উচ্চাৰণৰ এক কৰ্মশালা হ'ব, আবৃত্তি কৰ্মশালা হ'ব। সেই ইয়াতে বহুতো প্ৰতিযোগিতা তথা আমাৰ ছাত্ৰ ছাত্ৰীয়ে যোগদান কৰিছে। সকলোকে এই কৰ্মশালাৰ পৰা এক অভিজ্ঞতা তথা তেওঁলোকৰ এক কৰ্মদক্ষতাৰ যেন প্ৰমাণ পাব তাৰ কাৰণে আমি আশা কৰিছোঁ। অসমীয়া সাংস্কৃতিক জগতৰ, অসমীয়া সমাজ জীৱনৰ 5গৰাকী বৰেণ্য ব্যক্তি ভূপেন হাজৰিকা, কেশৱ মহন্ত, নৱকান্ত বৰুৱা, ৰুদ্ৰ বৰুৱা আৰু দিলীপ শৰ্মাৰ জন্ম শতবৰ্ষৰ সৈতে সংগতি ৰাখি এইবাৰ কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ সহযোগত বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীয়ে গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰিছে। তেখেতসকলৰ গীত মাত শিকাবলৈ লৈছে। আজি তাৰ উদ্বোধনী পৰ্বত আমি উপস্থিত আছিলোঁ। ছাত্ৰ ছাত্ৰীসকলৰ অংশগ্ৰহণ দেখি ভাল লাগিছে যে আমাৰ বৰেণ্য ব্যক্তিসকলক, পুৰুষা ব্যক্তিসকলক, যিসকলে আমাৰ সমাজৰ, সাহিত্যৰ, সংগীতৰ এটা ধাৰা তেওঁলোকে বোৱাই নিছিল বা তেওঁলোকৰ পূৰ্বৰ সৃষ্টি আগবঢ়াই নিছিল। গতিকে মই ভাবোঁ যে নতুন প্ৰজন্মই যদি দিলীপ শৰ্মাৰ গান ভালকৈ শিকে, নতুন প্ৰজন্মই যদি কেশৱ মহন্তৰ গান ভালকৈ শিকে, নতুন প্ৰজন্মই যদি ৰুদ্ৰ বৰুৱাৰ গান ভালকৈ শিকে, নতুন প্ৰজন্মই যদি নৱকান্ত বৰুৱাৰ গান ভালকৈ শিকে, নতুন প্ৰজন্মই যদি ভূপেন হাজৰিকাৰ গান ভালকৈ শিকে, তেতিয়াহ'লে মই ভাবোঁ যে জন্ম শতবৰ্ষত সেইটো হ'ব যে তেখেতসকলৰ প্ৰতি আমি দিব পৰা এটা অন্যতম শ্ৰেষ্ঠ শ্ৰদ্ধাঞ্জলি। মই উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ আৰু প্ৰশিক্ষাৰ্থীসকলক অভিনন্দন জনাইছোঁ। খুব সম্ভৱ এইখনেই বিদ্যালয় হ'ব পাৰে, আগতে কৰিছে যদি নাজানো, খুব সম্ভৱ 5গৰাকী বৰেণ্য ব্যক্তিৰ জন্ম শতবাৰ্ষিকী এনেদৰে বিদ্যালয়ত চাগে মই দেখা নাই, কিন্তু বেলেগে এনে বিভিন্ন অনুষ্ঠানে কৰিছে 2-3খন, কিন্তু তেওঁলোক স্কুল নহয়, বেলেগ বেলেগ মানে সংগঠন। গতিকে বিশেষ কামৰূপ একাডেমী স্কুলখনৰ নিজৰেই সাংঘাতিক এখন ঐতিহ্য আছে। গতিকে এখন ঐতিহ্যপূৰ্ণ শিক্ষানুষ্ঠানে 5গৰাকী বৰেণ্য ব্যক্তিৰ স্মৃতিচাৰণ কৰিবৰ কাৰণে তেওঁলোকৰ চৰ্চা, তেওঁলোকৰ সৃষ্টিৰ চৰ্চা, প্ৰচাৰ প্ৰসাৰৰ কাৰণে লোৱা পদক্ষেপ মই ভাবোঁ নিঃসন্দেহে আদৰণীয়। আৰু এয়া মই ভাবোঁ যে এবছৰ নহয়, এইটো 12 মাহে চলি থাকিব লাগে, নিয়মীয়াভাৱে চলিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।